চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰিৰ নিবাসী মোলেন শইকীয়াৰ পত্নী তথা 2 সন্তানৰ মাতৃ ধুনু শইকীয়া 7 নৱেম্বৰ পুৱা স্বামী গৃহৰ পৰা সন্ধানহীন হৈ আছে। শইকীয়াৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কৰে যদিও সন্ধান পোৱা নাই। অৱশেষত উপায়ন্তৰ হৈ মৰাণ আৰক্ষীৰ কাষ চাপিছে। ইতিমধ্যে স্বামী মোলেন শইকীয়াই লিখিত এজাহাৰ দাখিল কৰিছে মৰাণহাট আৰক্ষী থানাত। পৰিয়ালবৰ্গৰ লগতে ধুনু শইকীয়াৰ সন্ধান দিবলৈ ৰাইজকো আহ্বান জনাইছে মোলেন শইকীয়াই। কি নাম আপোনাৰ? মোলেন শইকীয়া, ঘৰ ক'ত? মৰাণ আমগুৰি। কি হ'ল ঘটনাটো আপোনাৰ ঘৰত? ঘটনাত মানে বৃহস্পতিবাৰে 6:30 মানত মিটিঙলৈ যাওঁ বুলি ওলাই আহিছে। তাৰপৰা মই 9টামান বজাত খবৰ লৈছোঁ, য'ত মিটিং খবৰ দিবলৈ গৈছিলে সেই ঘৰকেইটাত কৈছে নাই হয় ইয়াত। তাৰপিছতে গোটেই বাই ভনী জনাজাত কৰি তদন্ত কৰি ক'তো একো নাপালোঁ। তাৰপৰা নাই চুইচ অফ মোবাইল। তেনেকুৱা। কোন ওলাই গৈছিলে? এই ধুনু শইকীয়া, কোন হয় আপোনাৰ? মোৰ মানুহজনী। আপোনাৰ কি কৰে তেওঁ? নকৰে, এনেই ঘৰতে। আপুনি কি কৰে? মই এনেই হাজিৰা কৰোঁ। ল'ৰা ছোৱালী কি আছে? ছোৱালী এজনী, ল'ৰা এটা। থানাত জনাইছে নেকি? জনাইছিলোঁ। কোন থানা? মৰাণত কি বুলি জনালে? জনালোঁ এনেকৈ যোৱা বৃহস্পতিবাৰে 6:30 মোৰ মানুহজনী ওলাই গ'ল মিটিঙলৈ যাওঁ বুলি। আৰু গোটেই জনাজাত কৰিলোঁ ঘৰে ঘৰে, পৰিয়ালৰ নাই। আপুনি কি সন্দেহ কৰিছে এতিয়া? মইতো সন্দেহ কৰিছোঁ, মই এনেই গালি পাৰিছিলোঁ, গালি পৰাত সি ওলাই গুচি গ'ল। মই ভাবিছিলোঁ নিজৰ মৃত্যু কুটুমৰ ঘৰত আছে বুলি। তাৰপৰা দেখিছোঁ নাই 7 দিন হ'ল, 7 দিনৰ পৰা একোৱেই নাই। কালিয়ে মেইন ফেক্টটো পাইছোঁ। কিবা ঘৰৰ পৰা লৈ গৈছে নেকি? আধাৰ কাৰ্ড, পান কাৰ্ড আৰু মোবাইলটো। পইচা পাতি গহনা? পইচা 1000 টকা। গহনা পাতি কিবা? গহনা পাতি একো নিয়া নাই। কি নাম তোমাৰ? ৰেৱতী শইকীয়া। কোন স্কুলত পঢ়া? ৰাইডাং। কোন ক্লাছ? 4। মা ক'ত গ'ল? মা মিটিং মাতিব যাম বুলি কৈ মেলি ক'ৰবাত ওলাই গৈছে। কেতিয়া গ'ল? বৃহস্পতিবাৰে। তাৰপৰা নাই অহা? নাই অহা। মাক ভাল পোৱা নেকি? পাওঁ। মালে মনত পৰিছে? কি ক'ব মাক? হা? মাক কি বুলি ক'বা? য'তেই আছে মানে আহিবলৈ ক'ম। তোমাৰ ভণ্টিও মাক মনত পেলাইছে নেকি? মাক বিচাৰিছে? মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।